তো আমাৰ যিবিলাক আমি ৱৰ্ড আমি উচ্চাৰণ কৰোঁ তো কিছুমান ৱৰ্ডত ইউ থাকে আৰু সেই ইউৰ উচ্চাৰণটো আমি কেতিয়া আ পঢ়িব লাগে বা ঠিক ইউৰ দৰে পঢ়িব লাগে সেই টিপছটো আপোনালোকক মই বুজাবলৈ গৈ আছোঁ। তো কোনো ৱৰ্ডৰ প্ৰথমত যদি ইউ থাকে আৰু তাৰ পিছত যদি এটা ভাৱেল আৰু এটা কনসনেন্ট থাকে তেতিয়া এই ইউৰ উচ্চাৰণটো ঠিক ইউৰ দৰেই হ'ব। এক্সাম্পল হিচাপে ইউনিফর্ম সব ইউর পিছত কি আছে এটা কনসোনেন্ট এটা ভাৱেল যাৰ কাৰণে এই ইউৰ উচ্চাৰণটো হ'ব ঠিক ইউৰ দৰে যাৰ কাৰণে এইটো আমি প্ৰনাউন্সিয়েচন কৰো ইউনিফর্ম। আৰু এটা ওয়ার্ড আপোনালোকে চাব পাৰে ইউটিলিটি। ইউটিলিটি এতিয়া আকৌ আপোনালোকৰ এটা কোৱেশ্চন হ'ব পাৰে তেনেহ'লে ইউটোক আমি কেতিয়া আপ বুলি উচ্চাৰণ কৰিম। একই নিয়ম যদি কোনো ওয়ার্ডৰ প্ৰথমত ইউ থাকে আৰু ইউৰ পিছত যদি দুটা কনসোনেন্ট একেলগে থাকে তেনেহ'লে তেতিয়া ইউৰ উচ্চাৰণটো আৰ দৰে হ'ব। এক্সাম্পল হিচাপে আমি চাব পাৰো আন্ডাৰ। সব ইউ আছে ইউৰ পিছত এটা দুটা কনসোনেন্ট আছে যাৰ কাৰণে ইউৰ উচ্চাৰণটো কি হৈছে ইয়াতে আৰ দৰে হৈছে। আৰু চাব পাৰো আৰ্জেন্ট, আনহ্যাপি। গতিকে আশা কৰিছো এই টিপছবোৰে আপোনালোকক উপকৃত কৰিছে। গতিকে যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ এটা শ্বেয়াৰ কৰি দিব আনজনক দেখাৰ সুবিধা হোৱাকৈ। ধন্যবাদ।